असम के शोणितपुर जिले के अंतर्गत थेरामारा राजस्व चक्र क्षेत्र के आबिगाव दोनागुड़ी स्थित श्री श्री वासुदेव नामघर में आज महापुरुष श्री श्री दामोदर देव की 428वीं तिरुभाग तिथि मनाई गई। उल्लेखनीय है, दक्षिण पाट शाखा सत्र के अधीन हबिगाव दोनागुड़ी श्री श्री वासुदेव नामघर में आज श्री श्री दामोदर देव की 428वीं तिरुभाग तिथि का आयोजन किया गया। सुबह से विभिन्न कार्यक्रम के साथ आयोजन की शुरुआत हुई। अलग अलग स्थानों से भक्तजन नामघर परिसर में उपस्थित हुए। आबिगाव दोनागुड़ी श्री श्री वासुदेव नामघर परिसर में एक भक्तिमय एवं उत्साहपूर्ण वातावरण देखने को मिला। আজিৰ দিনটোত খুবেই ভাল লগা দিন হৈছে। আজি আমি জাতি ভাষা বৰ্ণ নিৰ্বিশেষে আমি আজি এই যি শ্ৰী শ্ৰী বাসুদেৱ নামঘৰ পবিত্ৰ প্ৰাংগণত আজি বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আই মাতৃসকল আহি একগোট হৈছে আৰু আমি ইয়াতে আজি যি আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিথি তিৰুভাৱ তিথি আমি পালন কৰিম আৰু সেই পালন কৰাৰ আগমুহূৰ্তত আজি আপোনালোকে আমাৰ ইয়াত উপস্থিত হৈ আমাক যি সহায় সহযোগিতা আগবঢ়াইছে, গতিকে মই আপোনালোককো এটা ধন্যবাদ জনাইছোঁ। আৰু আজি এই মাংগলিক কামভাগ যিয়ে চলাই নিবৰ বাবে আমাৰ এই বয়োজ্যেষ্ঠ ভকত বান্ধৱসকল আহিছে, বাপ বান্ধৱসকল আছে, আই মাতৃসকল আছে, তেখেতসকলৰ দ্বাৰা আজি আমি নাম প্ৰসংগ কৰিম। আৰু আমাৰ যিহেতুকে আমাৰ আগৰ বক্তাসকলে কৈয়ে গৈছে যে আমাৰ তেজপুৰ দামোদৰ সংঘৰ পৰা যি আমাৰ ভক্ত প্ৰভুসকল আহিব, তেখেতসকলে আমাক কিছু কৰভাৰ আমাৰ ইয়াতে আহি অৰ্পণ কৰিব আৰু সেইবোৰো আমাৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ ননীগোপাল দেৱ গোস্বামীৰ ওচৰলৈ আমি প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিম। আৰু তেখেত আমাৰ মাজত আহি থাকে, এতিয়াও আহিব ওলাই আছে, আমি মানে আনিবই পৰা নাই আমাৰ কিবা অসুবিধাৰ কাৰণে। আৰু এই যে আমাৰ শ্ৰী শ্ৰী বাসুদেৱ নামঘৰ যে 200 বছৰ অতিক্ৰম কৰিলে, যিসকল বাপ বান্ধৱসকলে যে আমাক এই পবিত্ৰ অনুষ্ঠানটোত আজি যে এই মহামিলনেৰে মিলিজুলি থাকিবলৈ বা এই আজি ভক্তিভাৱ আজি ইয়াতে আধ্যাত্মিক ৰূপত আমাক যে আজি লগ পাবলৈ কাৰণে যি ব্যৱস্থা কৰি থৈ গ'ল, তেখেতসকলক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু আজি ইয়াত আহি উপস্থিত হোৱা সকলো মই বাপ বান্ধৱ ভকত বৈষ্ণৱ আই মাতৃ সকলোকো আজি অনুৰোধ জনাই মই সামৰণি মাৰিছোঁ। হাবিগাঁও ধুনাগুৰিস্থিত শ্ৰী শ্ৰী বাসুদেৱ নামঘৰ প্ৰাংগণত আজি শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰুভাৱ তিথি উদযাপন কৰা হৈছে। কি ক'ব আজিৰ দিনটোত? সঁচাই আজি খুবেই আনন্দিত। আমাৰ বিগত বৰ্ষবোৰতো এইদৰে বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক হৈ থাকে আৰু সেই অনুপাতে আজি আমি অলপ বিস্তৃতভাৱে আজি আমাৰ এই মহাপুৰুষ দামোদৰ দেৱৰ তিথিভাগ উদযাপন কৰিবলৈ লোৱা হৈছে। আমাৰ আজি এই কাৰ্যসূচীৰ প্ৰথমতে আমাৰ নাম প্ৰসংগ হ'ব। বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে আমাৰ ভকত বৈষ্ণৱ বাপ বান্ধৱসকল আই মাতৃসকল আহি উপস্থিত হৈছে আৰু খন্তেক পিছতে আমাৰ এই নামভাগ আৰম্ভ হ'ব। আৰু এই নামভাগৰ শেষ মুহূৰ্তত আমাৰ তেজপুৰ শাখাৰ দামোদৰ সংঘৰ চৰাই বিষয়ববীয়াসকল আহি আমাৰ মাজত উপস্থিত হ'ব আৰু তেখেতসকলে আমাৰ এই অনুষ্ঠানত আহি তেখেতসকলৰ যি বাৰ্ষিক ৰীতি কৰভাৰ দিয়া, সেই কৰভাৰ দিয়া ৰীতিখিনি তেওঁলোকে ইয়াতে কৰিবহি। গতিকে আমি তাৰ আগমুহূৰ্ততে আমাৰ যি নাম প্ৰসংগ, সেই নাম প্ৰসংগখিনি আমি ইতিমধ্যে আমাৰ সকলোখিনি প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গতিকে আমি সেই প্ৰস্তুতি অনুসৰি আমাৰ কাম এতিয়া আৰম্ভ কৰিম। আৰু ইয়াতে আচলতে 428তম তিৰুভাৱ তিথি দামোদৰ দেৱৰ, গতিকে সেই দামোদৰ দেৱৰ 428 সংখ্যক তিৰুভাৱ তিথিৰ অনুষ্ঠানটি আচলতে ইতিমধ্যেই বিভিন্ন বৰ্ষত বিভিন্ন প্ৰান্তত এই দামোদৰ সংঘই বিভিন্ন শাখা সত্ৰই হওক বা নামঘৰেই হওক, তাত তেওঁলোকে বছৰে বছৰে এই কৰভাৰ দিয়া নিয়মটো কৰি আহিছে। গতিকে এই বছৰ আমাৰ এই নামঘৰত তেওঁলোকে এই কৰভাৰ দিয়াৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো তেওঁলোকে আজি আমাৰ ইয়াত কৰিব। গতিকে আমি এই কৰভাৰ দিয়া নিয়মটো হৈছে গুৰু আৰু শিষ্যৰ যি সম্পৰ্ক, সেই সম্পৰ্কটো অটুট ৰাখিবলৈ কাৰণে আচলতে এইটো নিয়ম প্ৰচলন কৰা হৈছে। তেওঁলোকৰ যি ৰীতি আৰু সেই অনুসৰি তেনেকুৱাকৈ কৰা হয়। আৰু আমাৰ ইয়াতে এই গুৰু আৰু শিষ্যৰ যি সম্পৰ্ক, আমাৰ গুৰু হৈছে দক্ষিণপাট সত্ৰৰ, গতিকে দক্ষিণপাট সত্ৰলৈ আমি আমাৰ এতিয়া যিখিনি দামোদৰ দেৱৰ সংঘৰ তেখেতসকল যি বিষয়ববীয়া আহিব, তেওঁলোকে যিখিনি ইয়াতে আমাক দান অৰিহণা আগবঢ়াব, সেই গোটেইখিনি আমি আমাৰ গুৰুজনাৰ ওচৰলৈ আমি ব্যৱস্থা কৰি পঠাই দিয়াৰ ব্যৱস্থা কৰিম।